উচ্ছেদ বন্ধ করো। দাবী 1 নম্বৰ হ'ব লাগে, এই উচ্ছেদ বন্ধ করো। গোটেই অসমৰ পৰা উচ্ছেদ বন্ধ করো। এই উচ্ছেদিত মানুহবিলাকৰ কেছ আমি হাইকোৰ্টত লৈছোঁ। 250ৰ ওপৰত ফেমিলিৰ হাইকোৰ্টে গ্ৰহণ কৰিছে। ইতিমধ্যে মই বিলাসীপাৰা আৰু গোৱালপাৰাৰ কেছো লৈছোঁ, সেইটোও গভৰ্ণমেণ্টে হাইকোৰ্টে গ্ৰহণ কৰিছে। আপোনাৰ নেশ্যনেল হিউমেন ৰাইটছ কেছটো গ্ৰহণ কৰিছে, হাইকোৰ্টত অৰ্ডাৰ দিছে এই উচ্ছেদিত মানুহক ক্ষতিপূৰণ দিব লাগে। আমি লাহে লাহে আমি কাম কৰি আছোঁ। দমকলৰ মই কৈছোঁ 1 ফেজ 2 ফেজ 3 ফেজে কমচে কম 2,500-3 হাজাৰ দমকলৰ ব্যৱস্থা কৰি আছোঁ। ফাৰ্ষ্ট ফেজৰ আমি 50-60টা দি আৰম্ভ কৰোঁ আৰু কৰি কৰি আমি লাহে লাহে ঘৰ আমি ইনশাআল্লাহ ঘৰৰ ব্যৱস্থা কৰি আছোঁ, মাটিৰ ব্যৱস্থা কৰি আছোঁ। আমাৰ ভাল কাম কৰাত যদি পাৰে কেউ দোয়া কৰক, নহ'লে শয়তানি নকৰক। নম্বৰ 1 উচ্ছেদিত ফেমিলিৰ 600 ল'ৰা ছোৱালী যে শিক্ষাৰ পৰা বঞ্চিত হৈছিল, এডমিশ্যন পোৱা নাই পইচাৰ কাৰণে, মই এইটো পাৰ্চনেল দায়িত্ব লৈছোঁ যে ইনশাআল্লাহ যে আজুবাজুত স্কুল আছে চবে এডমিশ্যন লওক। আমি যি পইচা ফিজ আছে যিমান লাগিব এই পইচাবিলাক আমি আমাৰ ঠিক কৰি মই এই ফিজবিলাক দিম। কোনো এটা বাচ্চাৰো শিক্ষাৰ পৰা বঞ্চিত হ'ব নালাগে, এইটো মোৰ নম্বৰ 1 টাৰ্গেট। নম্বৰ 2 টাৰ্গেট, আমি এই উচ্ছেদিত মানুহৰ কাৰণে কালি মই শুনিছোঁ এজন ফাল্টু মানুহে কৈ আছে উচ্ছেদ আৰম্ভ কৰিছে, সকলে কি কৰিছে? 21 জন আহিছে, কি কৰিম? 19 জন আহিছে, আমিও কৰিম ইনশাআল্লাহ। আগে সিসকলে কৰাই দেখাওক। শ্ৰদ্ধানি কৰিব পাৰে, বেছি শ্ৰদ্ধানি কৰিলে আমাৰ ওপৰত ফু আছে, আমি এনেকুৱা এটা ফু দি দিম, তাৰপিছত ইয়াত দেশত থকা মুস্কিল হৈ যাব, বিদেশ ভাগিব লাগে। যে কোনো চৰকাৰ আহিলে ভাল কাম যিমান ল'ব সেকুলার ডেমোক্রেটিক লাইনে আমি সব সাপোর্ট করি। আমার সেকুলারিজমের বিরুদ্ধে বিজেপির মেন্টালিটি লই RSSর মেন্টালিটি লই যি কোনো কাম করে এইটোর আমি বিরোধিতা করি।